ঘটনাটো এইটো 24 তাৰিখৰ নিশা কথা হয়। মই 9:30 বজাত ডিব্ৰুগড়লৈ গৈছিলোঁ মোৰ বিশেষ কাম থকাত। ঘূৰি আহোঁ প্ৰায় 2:15-20 মানত আহিছোঁ। তেতিয়া দেখি পাওঁ যে মোৰ বাৰান্দাত বহুত বস্তু অলপ মানে খিচৰি হৈ পৰি আছে। তো তেতিয়া চাইছোঁ মানে কি হ'ল, অলপ চাওঁতে মানে পৰ্যবেক্ষণ কৰোঁতে দেখিলোঁ যে বস্তুবিলাক পৰি আছে, লোহা চোহাবিলাক কিবা বাৰান্দাত আছিলে। তাৰপৰা দেখোঁ মূল দুৱাৰৰ মানে তলাটো ভঙা, তাৰপৰা ড্ৰয়িং ৰুমত তলা ভঙা, 2খন দুৱাৰত। তাৰপিছত দেখিবা যে ভিতৰত মানে বস্তু অলপ লণ্ডভণ্ড হৈ আছে। এটা ট্ৰাংক এটা আছিলে, ট্ৰাংকটোত মানে অলপ কাঁহৰ কাঁহী বাতি আছিলে, তাৰপিছত আৰু কিবা কিবি বস্তু আছিলে আৰু এইটো মানে মই পাহৰিছোঁ। এইটো মানে 5 বছৰমান হয়তো খোলাই নাছিলোঁ মই ট্ৰাংকটো। তাৰপৰা আৰু কেছ পইচা 12,000 আছিলে, সেইটো লৈ গ'ল। তাৰপিছত মই ৰাতিপুৱাই মানে থানাত গৈ এজাহাৰ এখন দিছিলোঁ। থানাৰ পৰা মানে আহিলে আৰু ক'ত কেনেকৈ কি হ'ল চালে, সিহঁতি ফিংগাৰপ্ৰিণ্ট কিবা পাই যদি এইবোৰ লৈ গৈছে। লোৱাৰ পিছত আজি 9 দিন হ'ল, একো গম পোৱা নাই, কোনো মানে থানাৰ পৰা কোনো এটা পোৱা নাই। মই 2 দিন খবৰ ল'ব গ'লোঁ। 2 দিন খবৰ যোৱাৰ পিছতো মানে কৈছে সন্দেহবশতঃ হয়, এইবিলাক সন্দেহত আমি কাকো উঠাব নোৱাৰোঁ। আজি এতিয়ালৈকে মানে কয় আজি উঠাব পাৰোঁ, চাম এনেকৈ কি কৰিব পাৰোঁ। আপুনি এতিয়া কি বিচাৰে? কি বিচাৰোঁ মানে এতিয়া দেখিছোঁ ইয়াত চোৰ আজি 1.5 বছৰমানৰ পৰা ইয়াত বহুত হৈ আছে। বহুত মানুহে মানে ক'বলৈ থানালৈ যাবলৈ বেয়া পায়। মোৰ ঘৰৰ ওচৰত, মোৰ ঘৰত 24 তাৰিখে হৈছে এটা আগদিনাখনি মোৰ ঘৰৰ পৰা অলপ আগত এখন দোকান, ঘুমটি দোকান, মহিলা এগৰাকীয়ে তাত দোকান দিয়ে। সেই দোকানখনৰ পৰাও ৰাতি চুৰ হৈছে। আৰু ওচৰৰে চুৰ হয় এইবিলাক। গৈ পেলানি গাঁৱত আকৌ ওচৰে পাজৰে সেই তেখেতৰ দোকানৰ পৰা বস্তু নিয়া ঝাৰু আছিলে, বাঁহৰ ঝাৰু, ফুল ঝাৰু, এইবোৰ বোলে গাঁৱতে বোলে কাৰোবাক বিকিবলৈ গৈছে বোলে, কিন্তু কোনো মানুহ লওঁতা নোলালে। তো এতিয়া এইটোৱে বিচাৰিছোঁ, ন্যায় বিচাৰিছে আপুনি? ন্যায় বিচাৰিছোঁ মানে চোৰখিনি ধৰিব লাগে। এইটো মানে দেখিছোঁ আজিকালি বহুত মানে এইবোৰ ৰাগিয়াল বস্তু খোৱা ল'ৰা বহুত উৎপাত বাঢ়িছে ইয়াত। এতিয়া আপুনি সন্দেহ কৰে নেকি এইবিলাক ড্ৰাগছৰ আসক্ত হোৱা ল'ৰাবিলাক? এইবোৰ ৰাগিয়াল বস্তুৰ মানে খোৱা ল'ৰাই হ'ব। আৰু সিহঁতি যিমান পাৰে সোনকালে মানে প্ৰশাসনে এইবোৰ ধৰিব লাগে। আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে কৈছোঁ যে যিমান পাৰে সোনকালে এইটো ধৰিব লাগে। ধৰি আপুনি ন্যায় বিচাৰটো? ন্যায় লাগে, কাৰণ আজি 9 দিন হ'ল এতিয়া নাই পোৱা পুলিচে। এতিয়া কি আৰু 9 দিনৰ পিছৰ পৰা আজি 9 দিন হ'ল, 24 তাৰিখ হ'ল। ইয়াৰ পিছত কিখিনি পদক্ষেপ লয় এতিয়া তেখেতলোকে গম পায়। আপোনাৰ ঠাইডোখৰ নাম কি? এইটো কোৱা একচুৱেলি চেৰপাজান দিহিংকেনাৰ বঙালী গাঁও কয়। মানে আলিটো ইপাৰে লংজং পৰে, এইফালে আলিটো ইপাৰে। আপোনাৰ ভাল নামটো? মোৰ নাম প্ৰদীপ ভূঞা। আৰু থানাত কেতিয়া এজাহাৰ দিছিলে আপুনি? থানাত 24 তাৰিখে হৈছেতো, মোৰ ঘৰত চোৰ 25 তাৰিখে মই গৈছোঁ, ৰাতিপুৱা গৈছোঁ। কিন্তু পুলিচে প্ৰথম অৱস্থাত ভাল কৰিছে। তাৰপৰা এতিয়া খালি পিছত চোৰ ধৰিবলৈ সক্ষম হোৱা নাই? চোৰ সক্ষম হোৱা নাই এতিয়ালৈকে। ঠিক আছে, ধন্যবাদ।